নমস্কাৰ সদস্য বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোকে চাব আৰু আপোনালোকৰ লগৰ শিক্ষক বন্ধু বান্ধৱীসকললৈকে এই ভিডিঅ'টো ফৰৱাৰ্ড কৰিব। এখন অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা এপ্ৰিল মাহৰ 9 তাৰিখে প্ৰকাশ পোৱা এখন বিশেষ অৰ্ডাৰ আৰু ইয়াৰ জৰিয়তে বিদ্যালয়সমূহত এটি বিশেষ সপ্তাহ পালন কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে আৰু আজি হৈছে সেই সপ্তাহ পালন কৰাৰ অন্তিম দিন। আৰু যি সপ্তাহ পালন কৰিবৰ কাৰণে দিয়া হৈছে এই সপ্তাহৰ নাম দিয়া হৈছে জল পকোৱাদা মানে হৈছে প্ৰখেক, অৰ্থাৎ পানীৰ এটা প্ৰখেক উদযাপন কৰিবৰ কাৰণে দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে ইয়াৰ প্ৰতি সজাগতা আহে সেই প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনাটো আহিছে। ভাৰত চৰকাৰৰ পৰা অহা নিৰ্দেশনাক ৰেফাৰেন্স হিচাপে লৈ অসম চৰকাৰৰ তৰফৰ পৰা এই চিঠিখন আহিছে। এইখন হৈছে সৰ্বশিক্ষাৰ তৰফৰ পৰা অহা এখন বিশেষ চিঠি আৰু ইয়াত 16 এপ্ৰিল তাৰিখৰ পৰা 30 এপ্ৰিল তাৰিখলৈকে বিদ্যালয়সমূহক জল পকোৱাদা উদযাপন কৰিবৰ কাৰণে দিয়া হৈছে। ইয়াৰ কাৰণে বিভিন্ন এক্টিভিটি ইতিমধ্যে দিয়া হৈছে। আজি যেহেতু অন্তিম দিনত আমি কি কৰিব লাগিব সেই বিষয়ে আপোনালোকে নিশ্চয় ইতিমধ্যে ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ যি গ্ৰুপ আছে তাৰ জৰিয়তে আপোনালোকে গম পাইছে। গতিকে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোকে আপোনালোকৰ বিদ্যালয়ত জল পকোৱাদা উদযাপন কৰক আৰু ছাত্ৰ ছাত্ৰীসকলক পানীৰ বিষয়ে কেনেকুৱা ধৰণে পানী সংৰক্ষণ কৰিব লাগে বা পানীৰ আমাৰ গুৰুত্ব কি সেই বিষয়ে তেওঁলোকক জনাবৰ কাৰণে চেষ্টা কৰক। ভিডিঅ'টোৰ জৰিয়তে চমুকৈ এই কথাখিনি ক'লোঁ, যিহেতু আজি অন্তিম দিন আপোনালোকে আপোনালোকৰ বিদ্যালয়ত এই এক্টিভিটিটো কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।